আপনার নামটা কত? আমার নাম শ্রী প্রতিমা ঘোষ। ঘটনাটা কি হয়েছে আপনার লগত? ঘটনাটো হৈছে মানে একাডেমি স্কুলত এডমিশ্যন ল'ব গৈছিল, তাতে ময়ো গৈছিলোঁ। ছাৰে কৈছে যে স্কুল ঠিকে আছে, ভয় নাই, সেইকাৰণে এডমিশ্যন কৰিছে আৰু পৰীক্ষাও দিছে আৰু ৰিজাল্টখনো দিছে। তাৰপিছত মই বিদ্যালয়ত গৈছোঁ, যাই পেলাই ল'ৰাকো লৈ গৈছোঁ, ময়ো গৈছোঁ এডমিশ্যন ল'বৰ কাৰণে। তাৰপিছত ছাৰে কৈছে যে এডমিশ্যন মানে ছাৰে কৈছে যে তোৰ ৰিজাল্ট ক'ৰ পৰা আনিছা? তো ল'ৰাই কৈছে যে হস্পিটেলৰ ফালে যে চেণ্টাৰৰ পৰা লৈ আহিছে, স্কুলৰ পৰা। তো ছাৰৰ লগত কথা পাতিও দিছে, যেতিয়া কথা পাতিছে তেতিয়া মোবাইল লক কৰি দিছে, কথা পতা নাই। তাৰপিছত পুলিচে মাতি আনিছে, তাৰপিছত লৈ গৈছে থানাত। তাৰপিছত 2 ঘণ্টা পিছত তাত পুলিচে গৈছে স্কুলত, যাই পেলাই খবৰ চবৰ লৈছে। এতিয়া মোক এতিয়া ল'ৰাক কিয় ধৰিছে, জেলত লৈ গৈছে আৰু ষ্টুডেণ্টক কিয় শাস্তি দিলে, এইটো ন্যায়ৰ বিচাৰখন মোক লাগে। 20 দিন আছিল, 22 দিন আছে, থানাত আছিল 3 দিন না 4 দিন আৰু জেলতো আছে। এতিয়া এফআইআৰ দিছোঁ মানে চেণ্টাৰৰ নামত। তো স্কুলখন যদি মানে ৰং হয় তেন্তে স্কুলখন কিয় বন্ধ নকৰিল? স্কুলখনতো ওপৰতে আছে, গাঁও অঞ্চলতো নহয়, যে পুলিচেও দেখা নাই বা প্ৰশাসনো দেখা নাই। স্কুলখন কি এতিয়া চলি আছে নেকি? এতিয়াতো বন্ধ আছে, তেনে আগতে কিয় নেদেখিল? পুলিচে কি কৰিছে নিয়ম দিন? আজি এদিনৰ কথা নহয় আৰু এইটোতো নহয় যে মোৰ ল'ৰাই ফাৰ্ষ্ট ৰিজাল্টখনটো লৈছে, তাই ফাৰ্ষ্ট। বহুত ষ্টুডেণ্ট আছে এনেকুৱা, তো আগতে কি কৰিছে? ধৰা নাই কিয়? আৰু স্কুলখন বন্ধ কি কৰা নাই? এতিয়া মোক ন্যায় বিচাৰ লাগে। মইতো কষ্ট পাইছোঁ ন ল'ৰাৰ কাৰণে, মায়েতো কষ্ট পাবই, হয় নে নাই? আৰু মোৰ আৰ্থিক অৱস্থা বেয়া, বহুত টকা পইচা মোৰ নষ্ট হৈছে। মই ছোৱালী মানুহ, তাৰ বাবা তেওঁ ঘৰত নাথাকে, বাহিৰত থাকে। তো মই বা পইচা ক'ৰ পৰা আনিছোঁ, কি কৰিছোঁ নকৰিছোঁ? আপনার নামটা কি বেটা? মোৰ নাম প্ৰতিমা ঘোষ। আর সাগর দেউতার নাম কি? দেউতাৰ নাম বাবলু ঘোষ। এটা মোৰ ন্যায়ৰ বিচাৰখন লাগে এতিয়া। মোৰ ভাঙনাৰ কাৰণে মোৰ দিদিক লৈ আহিছোঁ, দিদি এটা কেছ দিব আহিছে। তো দিদিৰ ভাঙনাৰ যিটো কেছ আছিল, সেইটো এই স্কুল ইংলিছ একাডেমি স্কুলত এডমিশ্যন লৈছিল। এডমিশ্যন লোৱাৰ পিছত ইয়াত তাতে মানে ক্লাছো কৰিছে। ভাঙনা অহাৰ পিছত মই জানিলোঁ যে তাতে মানে ক্লাছো কৰিছে। ক্লাছ কৰাৰ পিছত 5 মাহ পিছত বোলে মানে ইয়াক মানে যেতিয়া পৰীক্ষা দিছে, মেট্ৰিক পৰীক্ষাটো দিছে, দিয়াৰ পিছত ইয়াক ৰিজাল্টটো ওলাইছে, তেতিয়া ৰিজাল্ট দিছে, ৰিজাল্টত পাছ কৰিছে। তো এতিয়া পাছ কৰাৰ পিছত তাৰপিছত আমালোকে ইণ্টাৰেষ্ট হ'লোঁ যে মানে একচুৱেলি কি হৈছিল, মোৰ দিদি বহুত আৰ্থিক অৱস্থা বেয়া কাৰণে মানে ছোৱালীটোক পঢ়াই আছিল, ছোৱালীটো ডিগ্ৰী কমপ্লিট কৰিলে। তো ল'ৰাটোক পঢ়াব পৰা নাই পইচাৰ কাৰণে, সেইকাৰণে ভাঙনাই নিজে ইনকাম কৰা চুৰু কৰিলে। তো ইয়াৰ ইণ্টেনশ্যনটো আছিল যে ইনকামো কৰিব আৰু পঢ়িব। তো সেইকাৰণে আগত আৰাধনা স্কুলত মেট্ৰিক পৰীক্ষা দিছিল, তাতে মেট্ৰিক পৰীক্ষাত চবতে ছেকেণ্ড ডিভিজন মাৰ্কে আছিল। তো হিন্দীত ফেইল কৰিছিল। তো হিন্দীত ফেইল কৰাৰ কাৰণে আকৌ বেটাৰমেণ্ট দিলে, কাৰণ টিউশ্যন একো ল'ব পৰা নাই পইচাৰ কাৰণে, নিজে পঢ়িছিল। বেটাৰমেণ্ট দিয়াৰ পিছত আকৌ হিন্দীত ফেইল কৰিলে। ফেইল কৰাৰ পিছত তাৰপিছত আকৌ কমপ্লিট পৰীক্ষা দিব লাগিব, এইটো কি যেন ভাবিছিল নেকি। সেইকাৰণে কি কৰিলে, পঢ়া শুনা ঘৰৰ পৰা এৰি দিলে। এৰি দিয়াৰ পিছত নিজে ইনকাম কৰিলে। ইনকাম কৰাৰ পিছত পইচা জমালে। পইচা জমাই এই ইংলিছ একাডেমি স্কুলত যেতিয়া চব কণ্টেণ্টৰ ভিডিঅ' ইউটিউবাৰবিলাক ভিডিঅ' চালে, যে মানে এইটো স্কুল সঠিক স্কুলৰ গভৰ্ণমেণ্টৰ আছে, মানে গভৰ্ণমেণ্টৰ চাৰ্টিফিকেট লোৱা আছে, মানে স্কুল মানে সঠিক হয় এইটো। তো এইবিলাক চালে আকৌ নিজে গুগলত চাৰ্চ কৰিছে। গুগলত চাৰ্চ কৰাৰ পিছতো স্কুলখন সঠিক পাইছে। পোৱাৰ পিছত এডমিশ্যন ল'লে, ইয়াৰ মাকো গৈছিল। এডমিশ্যন লোৱাৰ পিছত ইয়াক আগতখিনি ক'লোৱে যে ইয়াক ক্লাছো কৰাইছে আৰু পৰীক্ষাও লৈছে। পৰীক্ষা লোৱাৰ পিছত ইয়াক দিছে, চাৰ্টিফিকেটটো দিছে। তো এতিয়া কথা হ'ল, মূল কথা কি যে মোৰ ভাঙনাৰ, মই ইমান দিন কোৱা নাই কথাটো, মই ভিতৰত ধচি আছিলোঁ। তো মোৰ ভাঙনাৰ যে
আজি ইয়াৰ লাইফটো ধ্বংস হ'ল, ইয়াৰ পিছনত কাৰ দোষ? মই মানে প্ৰশ্ন কৰিব খুজিছোঁ, কাৰ দোষ? ই ইন'চেণ্ট হয়, তেতিয়া 17 বছৰ আছিল আৰু ইয়াৰ ঘৰৰ পৰিয়ালৰ ইমান এটা পঢ়া শুনাও নাই তো কথা হ'ল যে ইমান দিন দুই আঢ়াই বছৰ ধৰি স্কুলখন চলি আছে, এইটো কি স্কুল কৰ্তৃপক্ষ কি দেখা নাই নেকি? আজি যদি সঠিক টাইমত যদি ই স্কুলখন বন্ধ কৰি দিলে হয়, দিলে এই ল'ৰাগিলাৰ লাইফটো ধ্বংস নহ'ল হয়। ল'ৰাগিলাতো মানে এনেকুৱা একটা পাকত নপৰিল। মোৰ ভাগনা আজি জেলত সোমাইছে, ইয়াক মানে ফল্ছ কেছ, মানে ফল্ছ মানে কি, ইয়াৰ ডকুমেণ্ট, বিলাক চাৰ্টিফিকেটটো বোলে জালি ওলাইছে। ই এডমিশ্যন ল'ব গৈছে বিদ্যাপাৰাত, বিদ্যাপাৰা স্কুলত হায়াৰ এডুকেশ্যনৰ কাৰণে, পঢ়া শুনাৰ কাৰণে, মানে উচ্চ শিক্ষা লোৱাৰ কাৰণে পৰীক্ষা দিব গৈছে, মানে এডমিশ্যন ল'ব গৈছে। তাতে আমিৰ ছাৰে দেখি কয় যে ফেক। আমিৰ ছাৰক বোলে কৈছে যে মানে ভাগনা আহিলে শুনিলোঁ, অহাৰ পিছত ইয়াক কৈছে বোলে যদি ফেক তেনে প্ৰিন্সিপালৰ কথা পাতক আপোনালোকে, এইটো ফেক নে, এইটো স্কুল গৌৰীপুৰত আছে, বৰপেটাত আছে, তাৰপিছত গোৱালপাৰাত আছে, বহু ঠাইত আছে এই স্কুল। আৰু এই স্কুলত মানে এইটো অপেন স্কুল হয়, চবে মানে এডভাৰটাইজ কৰিছে, জেগাই জেগাই এডভাৰটাইজো দিছে তো এতিয়া কথা হ'ল যে তাৰপিছত আমি ছাৰে ইয়াক মানে পুলিচক ফোন কৰি ভাগনাটো ধৰাই দিছে। তো ভাগনা হ'ল ইন'চেণ্ট, একো নাজানে, দিদিও নাজানে, দিদি লৈ গৈছিল এডমিশ্যন লোৱাৰ কাৰণে। আপোনালোকে এফআইআৰখন কি দিছে? তো এফআইআৰখন দিয়া হ'ল কথা হ'ল কি যে স্কুল ইন্সপেক্টৰে মানে স্কুল ইন্সপেক্টৰ বা স্কুল কৰ্তৃপক্ষ যদি টাইমত যদি স্কুলটো বন্ধ কৰি দিলে আজি মোৰ ভাগনাটো লাইফ ধ্বংস নহয়। এতিয়া কয় এফআইআৰটো দিয়া হৈছে যে মানে মোৰ দিদিয়ে দিছে এফআইআৰটো যে মোৰ ল'ৰাৰ মানে ই ইন'চেণ্ট হয়, মানে তাতে পৰীক্ষা দিব গৈছিল, মানে এডমিশ্যন লৈছে, এডমিশ্যন লৈ পৰীক্ষা দি ইয়াক ৰিজাল্ট দিছে, দিয়াৰ পিছত এইটো ফেক ৰিজাল্ট দিছে, যোনে দিছে ইয়াৰ উচিত শাস্তি হ'ব লাগে। আৰু ইয়াৰ পিছত মানে এই ইনষ্টিটিউটৰ পিছত যোনে আছে তাৰ উচিত শিক্ষা হ'ব লাগে, কাৰণ উচিত শাস্তি হ'ব লাগে। এইটোৱে মই মামাৰ ওচৰত গুহাৰি জনাইছোঁ যে মানে স্কুল কৰ্তৃপক্ষ কিয় টাইমত এইটো বন্ধ কৰা নাই স্কুলখন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।